নমস্কাৰ পোহৰ লাইভৰ দৰ্শকসকলক স্বাগতম জনাইছো আপোনালোকৰ প্ৰিয় অনুষ্ঠান ঘৰে ঘৰে বাস্তুশাস্ত্ৰলৈ আপোনালোকৰ প্ৰিয় বাস্তুবিদ অৰ্পণ দত্ত আজি আমাৰ ষ্টুডিও মজিয়াত উপস্থিত আছে আৰু যেহেতু আমি এটা বিষয় আপোনালোকৰ মাজলৈ লৈ আহিছিলো যে নতুনকৈ আপোনালোকক এটা কোৰ্স তেওঁ দিয়াৰ কথা আছিল অনলাইন কোৰ্স বাস্তুৰ হয় তাৰ বিষয়ে অৰ্পণ দাই কিছু কথা ক'ব যেহেতু আমাৰো কিছু বিশেষ অসুবিধাৰ বাবে অৰ্পণ দাৰ কিছু ব্যক্তিগত অসুবিধাৰ বাবে এই শিক্ষণটো কিছু পলম হ'ব নহয় জানো যেহেতু দৰ্শকসকল ৰৈ আছে কি ক'ব তেওঁলোকৰ বাবে যে আমি কেতিয়া আৰম্ভ কৰিম বহুতে আমালৈ প্ৰশ্ন পঠিয়াইছে মোলৈ বহুতে ফোন কৰি আছে এটা কথাটো হ'ল কি মই কোৰ্সটো এই মাহৰ মানে এপ্ৰিলৰ 26 তাৰিখে কৰিম বুলি কৈছিলো কিন্তু প্ৰবলেমটো কি হ'ল মই যিখিনি বস্তু আপোনালোকক দিব লাগিব কোৰ্সটো আৰম্ভ কৰাৰ লগে লগে ধৰক কোৰ্সটো আমি কৰামটো আজি আগতেই আপোনালোকৰ ঘৰলৈ মই কিছুমান বস্তু পঠিয়াম যেটো ধৰক এটা কম্পাস 16টা দিশ 16 জোন চলোৱা যিখন স্কেল জিকা স্কেল বহালে আপুনি গম পাই যাব যে কোনটো দিশত কি হৈছে সেই বস্তুখিনি আহি পোৱাত আমাৰ ইলেকশ্যনৰ কাৰণেও বা এনেকুৱা প্ৰবলেমৰ কাৰণে অলপ আহি পোৱাত পলম হৈছে সেইখিনি আহি পাবহি এদিনতে পালে আপোনালোকৰ ৰেজিষ্ট্ৰেচন আৰম্ভ কৰিম কেনে ধৰণৰ সামগ্ৰীসমূহ অৰ্পণ মই লৈ আহিছো প্ৰথমতে আপোনালোকৰ ঘৰলৈ এটা কম্পাস যাব যেটো কম্পাস আমি সঠিক দিশ আৰু আমাৰ হেৰিটো ওলাই ডিগ্ৰীটো ওলাই আমি যেহেতু দিশৰ কথা কম এইটোৱে হ'ল কম্পাস এনেকুৱা এটা কম্পাস যাব যেটো মই ইউজ কৰোঁ এই কম্পাসৰ জৰিয়তে আপোনালোকে সঠিক ডিগ্ৰীটো ল'ব পাৰিব উত্তৰে হওক পূবে হওক কিমান ডিগ্ৰী বেকা হৈ আছে এইটো কম্পাস এইটো নৰ্মেল কম্পাসতকৈ অকমান ভাল কম্পাস আৰু লগতে আপোনালোকৰ ঘৰলৈ এডাল স্কেল যাব যিপাত স্কেলত আপুনি 16টা দিশ স্কেল পাত বহাই দিয়া লগে লগে কেনেকৈ বহাব লাগে মই কোৰ্সত বহাম স্কেল পাত ডিগ্ৰীটোৰ লগত বহাই দিয়া লগে লগে কোনটো দিশত কি আছে আপোনালোকে গম পাই যাব এই বস্তুখিনি আপোনালোকৰ ঘৰলৈ যাব লগত এখন গ্ৰাফ বুক যাব আৰু এটা স্কেল যাব এটা পেন্সিল আৰু পেন যাব যিকিটা বস্তুৱে আপোনালোকক মই যিখিনি কথা ধৰক আজি ক্লাছটো আৰম্ভ কৰিলো 1 ঘণ্টা বা 2 ঘণ্টা যেটো ক্লাছ হ'ব তাৰ পিছত ঘৰতে বহি আপোনালোকে প্ৰেক্টিকেল কৰিব পাৰিব মই এখন মেপ দি দিম এই মেপখন ডাউনলোড কৰি পেলাই নিজে পাৰিব যে ইমান ডিগ্ৰী থাকিলে কোনটো ঘৰত কি হয় কোত বাথৰুম কোনটো দিশত ওলাইছে গম পাব এই বস্তুখিনি আহি পোৱাহি নাই এই বস্তুখিনি আহি পোৱাৰ লগে লগে মই কোৰ্সটো আৰম্ভ কৰিম আৰু এই বস্তুখিনি এই মাহতে আহি পাবহি সেইকাৰণে অহা মাহৰ 17 তাৰিখৰ আমি আৰম্ভ কৰিম আৰু লগতে কওঁ এইটো হ'ল বেসিক বাস্তু কোৰ্স পিছত আমি অনলাইন ক্লাছ কৰিম যেটো আপোনাৰ অনলাইনত নহব এটো অফলাইন কৰিব লাগিব এই জৰিয়তে আপোনালোকে ঘৰখনৰ আপোনালোকৰ কোত কি ভুল আছে যিখিনি মোক মানুহে প্ৰশ্ন কৰে সেই উত্তৰখিনি আপোনালোকে নিজে উলিয়াব পাৰিব যে স্কেলবাত বহাই চালো মোক ঘৰটো আকি পেলাই ড্ৰয়িংটো যে অমুক দিশত আমাৰ অমুকটো আছে অমুকটো অপায় অমুক দিশত লৈ তেওঁলোকৰ মনৰ সন্দেহ হ'ব বাস্তুসন্মতভাৱে ঘৰখন সজাই পৰাই ৰাখিব পাৰিব এইটো এটা বেসিক মানে বাস্তু কোৰ্স যেটো কোৰ্স কৰি আপোনালোকে নিজৰ ঘৰ আপোনাৰ ৰিলেচনৰ মানুহৰ ঘৰ কোনোবা চিনাকি মানুহৰ ঘৰ কাৰোবাৰ ঘৰ আপোনালোকে নিজে অলপ বাস্তুটো চাই ঠিক কৰি দিব পাৰিব ইয়াৰ লগতে কি পাব আপোনালোকে 16টা দিশ ঘৰখনৰ 16টা দিশ আমি সদায় 8টা দিশ বুলি ভাবো উত্তৰ পূব এনেকে উত্তৰ পূব 8টা নহয় 16টা দিশ থাকে 16টা দিশত 32খন দৰজা পৰে 16টা দিশত আউটাৰ এৰিয়াত পেৰিফেৰি আপোনাৰ যেটো ঘৰ হ'ব 32খন দৰজা জেগা থাকে বিভিন্ন ধৰণৰ মানুহৰ ঘৰত বিভিন্ন ধৰণৰ দৰজা আছে কোনখন দৰজাৰ কি এফেক্ট এইখিনি শিকিবলৈ পাব কোনটো দিশত কি ৰং হ'ব লাগে কোনটো দিশত শুব লাগে কোনটো দিশত শুব নালাগে কোনটো দিশত কোনটো ৰং থাকিলে ভুল হয় আৰু কোনটো দিশত কি বাস্তু দুখ থাকিলে আমি ৰেমেডি কৰি লাভ নহয় এই গোটেই কথাখিনি মোৰ এই কোৰ্সত শিকিবলৈ পাব ধন্যবাদ যেহেতু দৰ্শকসকলৰ প্ৰায় প্ৰশ্ন থাকে যে আমাৰ আমুক দিশটোত আমুকটো আছে গতিকে তেওঁলোকৰ দিশটো নিৰ্বাচন কৰোঁতে বা সঠিক দিশটো নিৰ্বাচন কৰিবলৈ তেওঁলোকৰ অসুবিধা আৰু আপুনিও নচোৱাকৈ আমি স্কেল আৰু হেৰি নহব আমিও নহয় এইটো যেতিয়া পাৰিব মই দিয়াৰ পিছত আপোনালোকে নিজে পাৰিব নিশ্চয় ধন্যবাদ অৰ্পণ দা যেহেতু বিহুৰ সময় আমি সকলোৱে বিহুতে কৰিম বুলি ভাবিছিলো কিন্তু এই টেকনিক্যাল প্ৰবলেমৰ কাৰণে বেয়া নাপাব সেইকাৰণে আমি একদম এইটো সঠিক গধূলি 7টা মান বজাৰ পৰা কৰিম 7, 8, 9টা বা 7, 8, 8:30 1.5 ঘণ্টা মানকে হ'ব এটা অনলাইন লাইভ কোৰ্স হ'ব আপোনালোকে মোবাইল লৈ বহি যাব মই বহিম মই কথা পাতিম আপোনালোকৰ প্ৰশ্নখিনি আপোনালোকে মোক টাইপ কৰি দিব আৰু মই উত্তৰখিনি দি যাম আৰু লগতে আমাৰ এটা যিসকল আমাৰ পাৰ্টিসিপেন্টছে আমাৰ জয়েন কৰিব তেওঁলোকৰ কাৰণে আমি এটা এক্সট্ৰা গ্ৰুপ খুলি দিম সেই গ্ৰুপত আমি ডিসকাশন কৰিব পাৰিম বাস্তুৰ বিষয়ে আৰু কোবাত কাবাৰ কি ভুল হলে মই ৰাতি উত্তৰখিনি দিম কাৰণ মানুহৰ মনতো বিভিন্ন ধৰক আমি 10জন মানুহ এটা গ্ৰুপ হ'ল
কাৰোবাৰ মনৰ এটা প্ৰশ্ন গ্ৰুপত কৰক গ্ৰুপৰ কোনোবা এজনে উত্তৰ দিব কোনোবা এজনৰ উত্তৰ ভুল হ'ব পাৰে কোনোবা এজনৰ উত্তৰ শুদ্ধ হ'ব পাৰে তাত আমি যদি আঙুলিয়াই দিওঁ যে 10 জনৰ ভিতৰত বহুত নিজৰ ভিতৰতে ক্লিয়াৰ হৈ যায় যিটো ধৰণে আমি কৰিছিলো তেনেকৈ ধৰণে মই অসমত কৰিম বুলি ভাবিছো কাৰণ বাহিৰৰ কোৰ্ছবোৰ হিন্দী ইংলিছ এনেকুৱা হয় আমাৰ সকলোৱে জানে কিন্তু বহুতৰ কাৰণে প্ৰব্লেম হয় অসুবিধা হ'ব পাৰে সেইকাৰণে আমাৰ নিজৰ মাতৃভাষাত এই কোৰ্ছটো মই আৰম্ভ কৰিম আৰু বাস্তুটো একো ডাঙৰ কথা নহয় বাস্তুসন্মত এখন ঘৰ হ'লে ঘৰখনৰ কাৰণে ভাল হয় সকলো কাৰণে ভাল হয় সেইটো কৰি লওঁ ধন্যবাদ দৰ্শকসকল আৰু মাত্ৰ কিছুদিন আপোনালোকে অপেক্ষা কৰক আপোনালোকৰ অপেক্ষাৰ অন্ত পৰিব অলৰেডি ৰেজিষ্ট্ৰেশ্যন আৰম্ভ হৈ গৈছে আপোনালোকে ৰেজিষ্ট্ৰেশ্যনো কৰিব পাৰে ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে মোৰ ফোন নম্বৰটো হ'ল স্ক্ৰীনত আছে তথাপিও 9957575349 হোৱাটছআপ আৰু ফোন আপুনি দুটাতে খোলা থাকে দিনৰ ভাগত আপোনালোকে মেছেজ দিব কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ মই জনাই দিম আৰু ৰেজিষ্ট্ৰেশ্যন কৰাৰ লগে লগে আপোনালোকৰ ঘৰলৈ এই বস্তুকেইটা মই কুৰিয়াৰ কৰি পঠিয়াম ক্লাছ আৰম্ভ হোৱাৰ আগে আগে আপোনালোকে বস্তুখিনি পাই যাব যিহেতু এড্ৰেছটো লাগিব বস্তুখিনি পঠাবৰ কুৰিয়াৰ কৰিব লাগিব মই হয় অৰ্পণ দা যিহেতু আমাৰ এতিয়া বিহুৰ সময় সকলোৱে ঘৰখন নতুনকৈ সজাবলৈ লৈছে বা সুন্দৰকৈ সজাইছে লগতে সজোৱা বস্তু তেওঁলোকে ৰাখিছে সেই সজোৱা বস্তুসমূহৰ পৰা আমি নজনাকৈ কেতিয়াবা কিছুমান ভুল কৰোঁ বা নজনাকৈ কেতিয়াবা আমি শুদ্ধ সঠিক ঠাইত স্থাপন কৰোঁ তাৰ পৰা কেনে ধৰণৰ ক'ত কি ৰাখিব লাগে প্ৰথমতে মই কওঁ আমাৰ ঘৰখনত আমাৰ সকলোৰে এটা মূল্যৱান বস্তু হ'ল আমাৰ ফেমিলি এখন ফটো আমি ৰাখিব বিচাৰোঁ বা আমি সকলোৱে ৰাখোঁ এখন ফেমিলি ফটো হাজবেণ্ড ৱাইফৰে হওক বা ফেমিলিৰ লগত ফুৰিবলৈ যোৱা ফটোখন আমি ঘৰখনত ৰাখোঁ সেই ৰখাৰ দিশটো আমি সকলো দিশত ৰাখিব পাৰোঁ কিন্তু 3টামান দিশ আছে য'ত ৰাখিলে আমাৰ ভুল হয় সেইকেইটা আপোনালোকে কনফিউজন হৈ যাব এতিয়া মই কওঁ দক্ষিণ আৰু দক্ষিণ পশ্চিমৰ মাজৰ এটা দিশ আছে য'ত আপুনি ফেমিলি ফটোখন ৰাখিলে ভাল নহয় পশ্চিম আৰু উত্তৰ পশ্চিমৰ মাজৰ এটা দিশ আছে য'ত ৰাখিলে আমাৰ ভাল নহয় তাৰ বাহিৰে সকলো দিশত ৰাখিব পাৰিব সঠিক দিশটো হ'ল আমাৰ ফেমিলি ফটো ৰখা উত্তৰ পূব আৰু পূবৰ মাজৰ দিশখন উত্তৰ পূব ঘৰখনৰ উত্তৰ পূব দিশটো আমাৰ ভগৱানৰ স্থান পূব দিশটো আমাৰ খুব ভাল স্থান উত্তৰ পূব আৰু পূবৰ মাজৰ যিটো অংশ তাত যদি আমি এখন ফেমিলি ফটো ৰাখিব পাৰোঁ হাঁহি মাতি থকা গোটেই ফেমিলিটো একগোট হৈ থাকে ঘৰত দম নালাগে ঘৰত হাঁহি ফূৰ্তিৰ এটা পৰিৱেশ সদায় থাকে আৰু লগতে সেইটো দিশ এটা ভাল দিশ লগতে দক্ষিণ পশ্চিমত যদি আমি এখন ফেমিলি ফটো ৰাখিব পাৰোঁ সেইটো এটা খুব ভাল দিশ এটা ফেমিলি বণ্ডিং ফেমিলি ৰিলেশ্যনশ্বিপ খুব ভাল হয় আৰু খালি দক্ষিণ পশ্চিমত আমি যিখন ফটো ৰাখিম সেই ফটো ফ্ৰেমটো আমি গোল্ডেন কালাৰ হ'লে ভাল হয় দক্ষিণ পশ্চিম দিশত গোল্ডেন কালাৰ আৰু উত্তৰ পূব আৰু পূবৰ মাজৰ দিশটোত ব্ৰাউন কালাৰ সেই দুটা যদি আমি মন কৰোঁ আমাৰ কাৰণে ভাল হয় বাকী আমি সকলো দিশত আমি কিছুমান কালাৰ পাওঁ যিটো ৰং কৰিলে বেয়া তেনেকুৱা বস্তু আমি ৰাখিব নালাগে যেনেকৈ দক্ষিণ ফালে আমি ক'লা নীলা সজোৱা বস্তুৱে হওক বা ফটোৱে হওক আমি ৰাখিব নালাগে দক্ষিণ পশ্চিমৰ ফালে দক্ষিণ আৰু দক্ষিণ পশ্চিম দক্ষিণ পূব দক্ষিণ দিশটোত উত্তৰ দিশত তেনেকৈ আমি ৰঙা গুলপীয়া হালধীয়া তেনেকুৱা ফটো বা অলপ বস্তু ৰাখিব নালাগে বা পৰ্দা হওক তেনেকুৱা ৰাখিব নালাগে পশ্চিম দিশত আমাৰ ঘৰত ফুলৰ টাব থাকিব নালাগে বাৰীখনত নহয় ঘৰৰ ভিতৰত পশ্চিম দিশত যদি ফুলৰ টাব থাকে আপুনি দেখিব আপোনালোকৰ ঘৰত কাৰোবাৰ কঁকালৰ বিষ হ'ব পাৰে অকণমান কনষ্টিপেশ্যনৰ প্ৰব্লেম হ'ব পাৰে তেনেকুৱা প্ৰব্লেম দিয়া দেখা যায় সেইকাৰণে আমি নৰখাই ভাল আৰু পশ্চিম দিশত আমি পৰাপক্ষত সেউজীয়া ৰং গ্ৰীণ কালাৰ একদম এভইড কৰিব লাগে গ্ৰীণ মানে গ্ৰীণ ফেমিলি যেনেকুৱাই হওক পাতলা গ্ৰীণ হওক ডাৰ্ক গ্ৰীণ হওক পৰ্দাই হওক আমি অকণ এভইড কৰিব লাগে পশ্চিম দিশটো পূব দিশটোত আমাৰ ইমান প্ৰব্লেম নাই পূব দিশত আমি যি টি কালাৰ ৰাখিব পাৰোঁ সজাব পাৰোঁ পূব দিশটো এটা খুব ভাল দিশ কাৰণ পূব দিশটোত আমাৰ সেইফালৰ সূৰ্য উদয় হয় সূৰ্য ৰাতিপুৱা উদয় হয় পূব দিশৰ পৰা আমাৰ ঘৰখনলৈ প্ৰথম কিৰণটো পৰে ঘৰখনত ধৰক পূব দিশটো আমাৰ খুব পবিত্ৰ দিশ পূব দিশটো আমি সদায় চাফা চিকুণ কৰি ৰাখিব লাগে পূব দিশত যদি আমাৰ খিৰিকী আছে খিৰিকীখিনি সদায় খুলিব লাগে ৰাতিপুৱাই কাৰণ সূৰ্যৰ প্ৰথম কিৰণটো ভাল বুলি আমি চবেই জানো কাৰণ কেঁচুৱা ল'ৰা ছোৱালী জন্ম হোৱাৰ পিছত আপোনালোকে মন আমি জানেই চবেই ৰাতিপুৱা ৰ'দত দিবলৈ কয় অলপ হয় নে বাৰু ৰাতিপুৱা আমাৰ সূৰ্যৰ পোহৰ সূৰ্যৰ ৰশ্মি আমাৰ যদি ঘৰত সোমাই খুব ভাল হয় সেইকাৰণে পূব দিশত আমাৰ ঘৰখনৰ খিৰিকী ভেণ্টিলেশ্যন অলপ খোলা জেগা হ'লে খুব ভাল হয় সেইখিনি কৰক আৰু বাকী কিবা প্ৰশ্ন থাকিলে মোক সুধিব যিহেতু আমি ফেমিলি ফটো কথা কৈছিলোঁ অৰ্পণ দা বিহুৰ দিনা বা বিহুৰ সময়ত আমি আমাৰ ঘৰৰ মৃতক স্বৰ্গগামী যিসকল তেওঁলোকৰ ফটো যদি ৰাখিব পাৰে তেনেকুৱা ফটো ৰখাৰ দিশটো হ'ল উত্তৰ পশ্চিম আৰু দক্ষিণ পশ্চিম এই দুটা দিশত যদি ৰাখিব পাৰোঁ তেখেতসকলৰ ফটো আৰু দক্ষিণতো ভাল আৰু বহুতে কয় দক্ষিণলৈ মূৰ কৰি থাকিব লাগে সেইটো কোনো কথা নাই মই আজি ক'লোঁ আমাৰ সঠিক জেগাত যেনেকৈ আমাৰ এটা নিজৰ জেগা আমাৰ ঘৰখনত
এইটো মোৰ ৰুম, এইটো মোৰ ল'ৰাৰ ৰুম, এইটো মোৰ ছোৱালীৰ ৰুম, এইটো মোৰ পাকঘৰ, সকলো এটা দিশ থাকে। তেনেকে আমাৰ ঘৰখনৰো যদি মৃতকৰ এটা দিশ থাকে, যে মৃতকৰ ফটোখন আমাৰ উত্তৰ পশ্চিম দিশত থাকে, তাৰমানে সেই দিশটো মৃতকৰ দিশ হৈ গ'ল। যে আমাৰ মৃতকৰ ফটোকেইখন আমাৰ দক্ষিণ পশ্চিমত থাকে, তেতিয়া দক্ষিণ পশ্চিমৰ দিশটো মৃতকৰ কাৰণে হৈ গ'ল। তেনেকে মৃতকৰ কাৰণে যদি আমি এটা দিশ নিৰ্ণয় কৰিব পাৰোঁ ঘৰখনত, সেইটো ভাল হয়, নিৰ্দিষ্ট যে এই দিশটো আমাৰ মৃতকৰ দিশ, মৃতকৰ আশীৰ্বাদ পায়। ধন্যবাদ অৰ্পণ দা। আজি আহিছোঁ আমাৰ অনুষ্ঠানৰ আজিৰ খণ্ডটোৰ প্ৰথম প্ৰশ্নটোলৈ। লিখিছে ডিম্পী গগৈ, আমাৰ পাকঘৰ দক্ষিণ পশ্চিম দিশত আছে, তাত কি ৰং আৰু কি ৰঙৰ টাইলছ লগালে ভাল হ'ব জনাবচোন। দক্ষিণ পশ্চিমৰ ফালে যদি পাকঘৰ থাকে, পাকঘৰটোত পাতলা হালধীয়া কালাৰ দিব পাৰে, বগা কালাৰ দিব পাৰে, ৰঙৰ কথা কৈ আছো, আৰু গ্ৰে কালাৰ দিব পাৰে দক্ষিণ পশ্চিম। আৰু দক্ষিণ পশ্চিমত আমি য'ত গেছটো ৰাখিম, গেছৰ জেগাকণত খালি আমি হালধীয়া টাইলছ পাৰিব লাগিব, বাকী জেগাকণত আমি হালধীয়াও পাৰিব পাৰোঁ, বগাও পাৰিব পাৰোঁ। কিন্তু দক্ষিণ পশ্চিমৰ পাকঘৰত ব্লেক ব্লু কালাৰ টাইলছ নাপাৰিব, সেইটো দক্ষিণৰ ফালে মই এইটো হাক দিওঁ। লগতে আপোনালোকে হালধীয়া টাইলছ যদি পাৰিব পাৰে দক্ষিণ পশ্চিমৰ গেছৰ তলত, আৰু বাকী গোটেই স্লেবখনতে যদি হালধীয়া বা বগা পাৰিব পাৰে, কিন্তু গেছৰ অংশটোত আপোনালোকে হালধীয়া পাৰিব লাগিব। আৰু কালাৰটো হ'ল ঘৰ ৰুমটোৰ হালধীয়া, বগা আৰু গ্ৰে কালাৰ। অফ হোৱাইট ক্ৰীমটো সকলো জেগাতে চলে, সেইটো দিব পাৰিব। লগতে এডিশ্যনেল হালধীয়া, বগা আৰু গ্ৰে কালাৰ দিব পাৰে। অৰ্থাৎ পশ্চিম দিশেও নীলা ৰংটো ব্যৱহাৰ কৰিব পাৰে। পশ্চিমত পাৰিব, পশ্চিমত পাৰিব। পশ্চিম দিশটো হ'ল আমাৰ ঘৰখনৰ বৰুণ স্থান, বৰুণ মানে জল, চ' পশ্চিম দিশত পাৰিব। কিন্তু পৰাপক্ষত সেইটো দিশতো বগা, হালধীয়া, গল্ডেন এইবোৰ দিয়াটো ভাল, গ্ৰে কালাৰ। ধন্যবাদ। হেম গগৈয়ে লিখিছে, গেৰেজ কোন দিশত হ'ব লাগে ভালকৈ বুজাই দিবচোন। তেওঁ আচলতে গেৰেজৰ কোনো কথা নাই, গেৰেজ আপুনি সকলো দিশতে ৰাখিব পাৰে। মানুহে ক'ব পাৰে উত্তৰ পূবত গেৰেজ বেয়া, ৱেট থাকে। আমাৰ পৃথিৱীখনৰ ইমান ৱেট আছে, ইমান ডাঙৰ ডাঙৰ বিল্ডিং লৈ গাড়ীখনৰ ৱেটটোৱে আমাৰ একো দিগদাৰি নকৰে। সকলো দিশতে গেৰেজ ৰাখিব পাৰিব, খালি মন কৰিব গাড়ীখনৰ ৰংটো কি, কোনটো ৰং। কাৰণ ৰঙৰ কথা আগতে মই কৈছোঁ, আগৰ খণ্ড চালে গম পাব কোনটো দিশত কি ৰং থাকিলে ভাল হয়। যদি ৰঙা ৰঙৰ গাড়ী আছে, সেইটো উত্তৰ আৰু উত্তৰ পূবত থাকিলে অকণ প্ৰব্লেম দিয়া দেখা যায়। প্ৰব্লেমটো চল্ভ হ'লেও ওপৰত এখন বগা কাপোৰ ঢাকি থ'লে হৈ গ'ল, সেইটোৱে সহজ সমিধান। গতিকে ইমান চিন্তা কৰা, গাড়ীখনৰ ৰঙক লৈ ইমান চিন্তা কৰা দৰকাৰ নাই, ঘৰৰ ভিতৰটোহে মেইন। ছায়া নাথ বৰাই লিখিছে, গৰু গোহালি কোন দিশে ৰখাটো ভাল। গৰু গোহালিৰ কথাটো এনেকুৱা, আপোনালোকে মন কৰিব, আজি আমাৰ ঘৰ, আমাৰ সকলো আমি ফ্লেটলৈ আহিলোঁ, আমি পকা ঘৰ বনালোঁ। আমাৰ ঘৰত আগৰ তুলনাত এতিয়া আমাৰ বেমাৰ আজাৰ বাঢ়ে, হয়নে? আগতে আমাৰ মানুহৰ টোপনি বেমাৰ নাছিল, যে টোপনি নাহে। আগতে আমাৰ বেমাৰ আজাৰ বহুত কমেই আছিল ন। এটা বৰ ডাঙৰ উপায় হ'ল, সেইটো হ'ল গোবৰ মাটি। আমি গোবৰ মাটি যে ঘৰটো লেপো আগতে, গোবৰ মাটি, আমাৰ নামঘৰটো গোবৰ মাটি লেপা হয় না, তাত বহুত বাস্তুদোষ নাইকিয়া হৈ যায়। আৰু যিখন ঘৰত গৰু থাকে তাত বাস্তুদোষ বহুত কমি থাকে। সেইকাৰণে গৰু গোহালিটো এটা খুব পবিত্ৰ বস্তু। তাত আপোনালোকে যোনটো জেগাতে হয় প্ৰায়, লগতে এটা ভাল দিশ হ'ল, সেইটো হ'ল উত্তৰ পশ্চিম। উত্তৰ পশ্চিমত ভাল, পূবত ভাল, দক্ষিণ পূবত ভাল। উত্তৰ পূবৰ ফালে গোহালি নকৰিব। তাত আমাৰ, মই আগৰ খণ্ডত কৈছিলোঁ, উত্তৰ পূবৰ ফালে যদি আমি নিজৰ পোহনীয়া বস্তু ৰাখোঁ, অলপ বেমাৰ আজাৰ বহা দেখা যায়। উত্তৰ পূবৰ ফালে গোহালি নাৰাখিব, বাকী উত্তৰ পশ্চিমৰ ফালে ৰাখিব। আৰু ঘৰখনৰ সকলো দিশতে ৰাখিব পাৰিব, খালি উত্তৰ পূব দিশটোত আপোনালোকে নাৰাখিব, সেইটোৱে। জিতু গগৈ লিখিছে, মোৰ ঘৰৰ মূল দুৱাৰ পশ্চিমত আছে, কিবা হ'ব নেকি? পশ্চিমৰ দুৱাৰখন খুব ভাল, কিন্তু মন কৰিব, এই যেনেকে মই আজি ক'লো স্কেল বহালে গম পায়, পশ্চিমৰ পৰা কিজানি উত্তৰ পশ্চিমৰ ফালে যদি গুচি যায়, সেই দৰ্জাখনে অলপ ডিপ্ৰেশ্যন দিয়া দেখা যায়, আৰু লগতে এডিকশ্যন, বেয়া বস্তু খোৱা, মন যোৱা দেখা যায়। চাই ল'ব, পশ্চিমৰ দৰ্জাখন কিন্তু ভাল। পশ্চিমৰ দুৱাৰৰ লগত বহুতৰ এটা প্ৰশ্ন জড়িত, পশ্চিম বেয়া, দক্ষিণ বেয়া। মোৰ নিজৰ ঘৰখনে দক্ষিণমুখী, দক্ষিণমুখী কথা বহুতে কয় যে দক্ষিণমুখী ঘৰ বেয়া। হয়, দক্ষিণৰ দৰ্জাখনে এখন ভয়ংকৰ দৰ্জা। যি দৰ্জাখন অকণমান দক্ষিণ পশ্চিমৰ ফালে গুচি অহাৰ লগে লগে প্ৰব্লেম দিবলৈ আৰম্ভ কৰে, ভয়ানক ভয়ানক প্ৰব্লেম দিবলৈ আৰম্ভ কৰে। সেইকাৰণে এটা মানুহৰ ভুল ধাৰণা আছিল যে দক্ষিণ ফালৰ ঘৰ বেয়া। কিন্তু দক্ষিণ আৰু দক্ষিণ পূবৰ মাজৰ দিশটোত যদি আমি এখন দৰ্জা ৰাখিব পাৰোঁ, সেই দৰ্জাখনে আমাৰ ঘৰলৈ উন্নতি দিয়ে, আগুৱাই যোৱাত সহায় কৰে। দক্ষিণ আৰু দক্ষিণ পূবৰ মাজৰ দিশটোত, তাত যদি আমি এখন দৰ্জা দিব পাৰোঁ, ভাল হয়। তেনেকে পশ্চিম দিশৰ পৰা দক্ষিণ পশ্চিমৰ ফালে দৰ্জাখন গুচি আহিলে প্ৰব্লেম হৈ যায়। সেইকাৰণে পশ্চিম দিশটো আৰু দক্ষিণ দিশটো এনেই বদনাম হৈ যায়।
কিন্তু ভালকে স্কেল পাতি যদি আমি গেটখন আৰু দৰজাখন নিৰ্ণয় কৰিব পাৰোঁ সেই ঘৰটোৱে পূবেই হওক উত্তৰে হওক ঘৰ থকা মানুহতকৈ বেছি উন্নতি দিয়া দেখা গৈছে হয় আচলতে অনুমানত সকলো কথা অনুমানত নহয় স্কেল বহাই ড্ৰয়িং কৰি আঁকি পেলাইহে আমি সেইকাৰণে মানুহৰ ঘৰলৈ যেতিয়া ভিজিট কৰিবলৈ যাওঁ আমি গোটেই ঘৰখন জোখমাখকৈ আঁকি লওঁ আঁকি স্কেল বহাওঁ তেতিয়াহে কামগিৰি ওলায় চকুৱে দেখি আমি গম নাপাওঁ ধন্যবাদ অৰ্পণ দা বহুত আচলতে বহুতৰ সমস্যাখিনি জানিবলৈ হ'লে সেইটোৱেই মানে ঘৰখনৰ পাৰফেক্ট ড্ৰয়িং এটা লাগিব ড্ৰয়িং নাথাকিলে ঘৰখন গৈ প্ৰথমতে একদম 1 ইঞ্চি কিমান ফুট কিমান ইঞ্চিকে জুখি ল'ব লাগিব সেইমতে আঁকি স্কেল বহাব লাগিব তেতিয়াহে ওলাব সম্পূৰ্ণ ড্ৰয়িংটো লাগে আৰু যদি নহয়ও নিজে আঁকিব পাৰিব লাগিব অকণমান টেকনিকেল নিজৰ অলপ হেৰি লাগিব নিশ্চয় অশ্বিনী কলিতাই লিখিছে ছাৰ আমাৰ ঘৰৰ এজনৰ নহয় এজনৰ বেমাৰ হৈয়ে থাকে আমাৰ দুটা ৰুম দুইটা দুৱাৰ মুখখন হ'ল চাউথৰ পিনে দুয়োটা ৰুমৰ সেইটো দক্ষিণ পশ্চিমৰ ফালে এখন দৰজা হ'লেও মানুহ হ'ব পাৰে ইটো ৰুমৰ পৰা সিটো ৰুমলৈ যোৱা এখন দুৱাৰ আছে মাজত কিবা ভুল হৈছে যদি জনাবচোন ছাৰ ধৰক দুটা ৰুম আছে নহয় দক্ষিণমুখী ইয়াত এটা ৰুম আছে ইয়াত এটা ৰুম আছে ধৰক এইটো দক্ষিণ ফাল এইফালে এটা ৰুম আছে এইফালে এটা ৰুম আছে এইটো উত্তৰ এইটো দক্ষিণ এই ৰুমৰ দৰজাখন ঠিক আছে কিন্তু এইফালৰ ৰুমৰ দৰজাখন দক্ষিণ পশ্চিমলৈ আহি গ'ল যদি দক্ষিণ হয় এইটো উত্তৰ হয় এইটো পশ্চিম হয় দক্ষিণ পশ্চিমত হৈ যায় চ' এই দৰজাখনে প্ৰব্লেম দিব পাৰে আৰু নহ'লেও যিটো দুটা ৰুম বুলি ক'লে উত্তৰ ফালৰ কোনোবা এখন অলপ পিংক কালাৰ থাকিব পাৰে বা সেই দুটা ৰুমৰ এই উত্তৰ পূবৰ ফালে গেছ বাৰ্ণাৰ থাকিব পাৰে টয়লেট থাকিব পাৰে চাই ল'ব আৰু দক্ষিণ পশ্চিমৰ ফালে দৰজাখন বন্ধ কৰি দিব ধন্যবাদ অৰ্পণ দা আজি ইমান ব্যস্ততাৰ মাজতো বিহুৰ সময়তো দৰ্শকসকলৰ বাবে আমাৰ বাবে ইমান সময় দিয়াৰ বাবে অশেষ ধন্যবাদ পুনৰ লগ পাম আন এটা খণ্ডত প্ৰিয় দৰ্শক আপোনালোকে চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল পোহৰ লাইভ ধন্যবাদ